শংকৰদেৱ কিনো তোমাৰ লীলা জগতৰে নাম ধৰ্ম প্ৰচাৰ কৰিলা কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ বাৰ্ষিক অধিৱেশন এবাৰ আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব। এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ কাৰণে আমাৰ আদৰণি কমিটিয়ে প্ৰায় ৩৯খন উপসমিতি গঠন কৰিছিল আৰু এই ৩৯খন উপসমিতিয়ে নিজ নিজ দায়িত্ব পালন কৰি ইতিমধ্যে আমাৰ গোটেই কাম সম্পূৰ্ণ কৰিছে। অধিৱেশনলৈ মাজত মাত্ৰ ২টা বা ৩টা বাকী। এতিয়া আমাৰ এই অধিৱেশনথলী সম্পূৰ্ণ হৰিনামৰে মুখৰিত হৈ পৰিছে, দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে। গতিকে আমি চেনেলৰ যোগেদি আমি এই অধিৱেশনলৈ আহিবলগীয়া সমস্ত বাপ বান্ধৱ ভকত দৰ্শক সমস্তক আমি আদৰিবলৈ সাজু হৈছোঁ। ইতিমধ্যে আমাৰ প্ৰতিনিধি শিবিৰ সম্পূৰ্ণ হৈ গৈছে। আমাৰ ইয়াত এই প্ৰতিনিধি শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলটোৰ তেজপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত প্ৰতিনিধি শিবিৰবিলাক নিৰ্মাণ কৰি আমাক কৃতাৰ্থ কৰিছে। লগতে আজি আমি নদুৱাৰ গোৰ্খা সমাজৰ গোৰ্খা সমাজৰ লোকসকলো আহি ইয়াত শিবিৰ নিৰ্মাণ কৰিছে। তেখেতসকলে ৫ দিন ধৰি ইয়াত ব্যস্ততা হৈ আছে। আজি তেখেতসকলৰ যিভাগ শিবিৰ সেইটো সম্পূৰ্ণ হৈ উঠিব। তাৰ লগতে আমাৰ ইয়াত নিকটৱৰ্তী ইছলাম ধৰ্মৰ লোকসকল, আদিবাসী, বড়ো জনগোষ্ঠী, মিচিং এনে বিভিন্ন জনগোষ্ঠী যেনে গুৰুজনাই যেনেধৰণে গোটেই জাতি জনগোষ্ঠীক লৈ যি বৰ অসমৰ চিন্তা কৰিছিল, ঠিক তেনেধৰণে আজি ইয়াত এই অনুষ্ঠানটোত আমাৰ সেইসকল লোকে ইয়াত সহযোগ আগবঢ়াইছে। আমি এয়া সমস্ত লোকে আমি আদৰণি কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আমি আনন্দিত যে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ সেই ৬, ৭, ৮ ফেব্ৰুৱাৰী, য'ত লাখ লাখ ভক্তপ্ৰাণ লোক অসমৰ বাহিৰৰ পৰ্বত ভৈয়ামৰ সকলো জেগাৰ মানুহ ইয়াত আহিব আৰু এটা মানে তীৰ্থভূমিত এটা ইয়াতে পৰ্যবেক্ষিত হ'ব আৰু সেই লাখ লাখ মানুহৰ যিটো জনসমুদ্ৰ হ'ব ভক্তপ্ৰাণসকলৰ, তাতে আমি এটা এক বিন্দু পানীৰ দৰে আমি যদি তাত যুক্ত হ'ব পাৰোঁ সেইটোতে আমি ধন্য মানিম। গতিকে আমি অন্যান্য যি জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলৰ বা অসমৰ এই জাতি জনগোষ্ঠীৰ লগত গোৰ্খা সম্প্ৰদায়ৰ হৈও আমি ইয়াত গোৰ্খা সাংস্কৃতিক মঞ্চ নদুৱাৰৰ পক্ষে এটি শিবিৰ নিৰ্মাণৰ কাৰণে আমি দায়িত্ব পাইছোঁ। আমি তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ শিবিৰ কমিটিক আৰু মূল কমিটিক যে এটা সূক্ষ্ম অৰিহণা যোগাবৰ কাৰণে আমি ইয়াতে এটা সুযোগ পালোঁ। তাৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ থাকিম তেখেতসকলৰ ওচৰত। ধন্যবাদ।